নমস্কাৰ, আপোনালোকে চাই আছে অসম বিশেষ। আহক আজি আমি যোৱা এসপ্তাহৰ যি ইম্পৰ্টেণ্ট অসম স্পেচিফিক বাতৰি আছে তাক আমি APSC পইণ্ট অফ ভিউ ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে আপোনালোকক ক'ব বিচাৰিম যে এই 5টা বাতৰি বিশেষকৈ আমি আজি ডিছকাছ কৰিবলৈ ওলাইছোঁ। ফাৰ্ষ্ট অফ অল আমি ওমেন ইন পলিটিক্সৰ ওপৰত আমাৰ অসমৰ মহিলাসকলৰ আমাৰ ৰাজনৈতিক কেন্দ্ৰত কি কি অৱদান আছে আৰু খুব কিছুমান ধুনীয়া তথ্য এটা মই এডিটৰিয়েল এটাত পাইছিলোঁ। গতিকে কিছুমান সেই তথ্যবোৰ আমি আজি নিয়াৰিকৈ ইয়াত ডিছকাছ কৰিম। IMD's মনচুন ফৰকাষ্ট, বাৰিষাৰ কাল আহিছে, আপোনালোকে গম পাইছে। কৃত্ৰিম বানৰো সমস্যা আমি দেখা পাইছোঁ গুৱাহাটীত বিশেষকৈ। গতিকে তাৰে ওপৰত ভিত্তি কৰি এটা খুব ধুনীয়া আৰ্টিকেল আমি আনিছোঁ। তাৰ লগত অসম টি অকশ্যন, গতিকে অসমৰ যিটো চাহ উদ্যোগ সেই উদ্যোগত একচুৱেলি এটা প্ৰব্লেম সৃষ্টি হৈছে আমি দেখা পাইছোঁ। তাৰে অকশ্যনিঙৰ ৰিগাৰ্ডিং কি ধৰণে আমি তাক চেলছ এণ্ড মাৰ্কেটিং কৰোঁ, এই চাহৰ আমাৰ যিখিনি উৎপাদন হয় সেই উৎপাদনৰ সম্পৰ্কিত আৰু অকশ্যনৰ ৰিলেটেড কি কি আমাৰ জানিবলগীয়া আছে APSC পইণ্ট অফ ভিউ, তাক আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ। আৰু সতী সাধনী যি দিৱস, আমি সেই দিৱসৰ ওপৰতো আজি ভালকৈ ডিছকাছ কৰিবলৈ গৈ আছোঁ। যোৱা সপ্তাহত আমি দেখা পালোঁ কালীচৰণ ব্ৰহ্মা বঁটা, এই যিটো আমাৰ আজি ডিছকাশ্যন হ'ব তাৰে আটাইকেইটা প্ৰশ্ন আমি যিমান আহিব পাৰে APSCত আহিবলগীয়া প্ৰিলিমছত আমি প্ৰশ্নও ডিছকাছ কৰিম। তাৰ লগত যি উত্তৰসমূহ আছে আমাৰ ডিছক্ৰিপশ্যন ছেকশ্যনটো দিয়া হ'ব আৰু আমাৰ এপ্লিকেশ্যনটোতো আপোনালোকে গৈ তাক ছল্ভ কৰিবলৈ পাৰিব। আচ্ছা, ক্লাছটো আৰম্ভণি কৰাৰ আগত কিন্তু আমি যোৱা ক্লাছটোত কিছুমান ষ্টুডেণ্টছৰ অকণমান এটা ডাউট দেখা পাইছিলোঁ ৰিগাৰ্ডিং মানস টাইগাৰ ৰিজাৰ্ভ। গতিকে মানস যিখন আমাৰ নেশ্যনেল পাৰ্ক আছিলে তাক টাইগাৰ ৰিজাৰ্ভৰ স্বীকৃতি সি কেতিয়া পাইছিলে তাৰ সম্পৰ্কিত দুটা বছৰৰ কনফিউজন আছিলে। দুটা আমি বিশেষকৈ বছৰ দেখিবলৈ পাইছিলোঁ, 2008 নে 1973। তো ইয়াৰ সম্পৰ্কিত মই একচুৱেলি আপোনালোকক গোটেই তথ্য অকণমান এটা কনফিউজন সৃষ্টি হৈছে মই বুজি পাইছোঁ, কিন্তু তাক মই আপোনালোকক কিছুমান ভেলিড ডকুমেণ্টছ বা গভৰ্ণমেণ্ট ডকুমেণ্টছখিনি দেখাব বিচাৰিম। পোনপ্ৰথমেতো PIB, আপোনালোকে ক'ৰ পৰা কি কনফিউজনটো হৈছে, এইখন PIB.gov, আপোনালোকে গুগলত মাৰিলেও পাব। দিছ ইজ দ্য লিংক, ঠিক আছে। চ' ইয়াতে আপোনালোকে যদি চাই 2004ৰ যিটো টাইগাৰ চেলিব্ৰেশ্যন আছিলে তাৰে এই আৰ্টিকেলটো দেখা পাইছে চাগে। অন April 1st, 1973 প্ৰজেক্ট টাইগাৰ ৱাজ অফিচিয়েলি লঞ্চ এট কৰবেট টাইগাৰ ৰিজাৰ্ভ। আৰু সেই ঘোষণাটোৰ লগত 1973 যেতিয়া প্ৰজেক্ট টাইগাৰ কৰবেটত আৰম্ভণি কৰা হয়, সেই কৰবেটত আৰম্ভণি কৰাৰ লগে লগে ইনিচিয়েল ফেজ ইনক্লুডেড 9 আদাৰ টাইগাৰ ৰিজাৰ্ভছ। মানে এই প্ৰজেক্ট টাইগাৰটোৰ এক্সটেনশ্যন 9খন টাইগাৰ ৰিজাৰ্ভৰ দ্বাৰা আৰম্ভ হৈছিলে। 9খন এৰিয়া য'ত টাইগাৰ ৰিজাৰ্ভ আৰম্ভণি কৰাৰ ঘোষণাটোৰ লগত আৰম্ভণি কৰা হৈছিলে তাতে মানসৰ নামটো আছে। সেইটো কাৰণে বহুতে ইনফেক্ট গভৰ্ণমেণ্ট ৱেবছাইটছত আমি দেখা পাওঁ যে 1973 পৰাই টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰা বুলি মানসক স্বীকৃতি দিয়ে। কিন্তু তাতে আপোনালোকে বুজিব লাগিব, আমি অকণমান ডিছকাশ্যনো কৰিলোঁ ছাৰহঁতৰ লগত, বুজিব লাগিব যে এইটো একচুৱেলি ঘোষণা ইনিচিয়েল ফেজ এক্সটেনশ্যনটোহে হৈছিলে। কিন্তু আপোনালোকে যদি NTCAৰ ৱেবছাইটত যায়, দিছ ইজ দ্য NTCA অফিচিয়েল ৱেবছাইট ntca.gov.in, তাতে আপোনালোকে টাইগাৰ ৰিজাৰ্ভ ছেকশ্যনটোত যাব। কেনেকৈ আপোনালোকে জাষ্ট গুগলত NTCA মাৰিব, টাইগাৰ ৰিজাৰ্ভছ বুলি মাৰিব, ইয়াতে ওপৰত আছে, তাতে চাব। ইয়াতে গোটেই দেশখনৰ ভিতৰত যিমান যিমান টাইগাৰ ৰিজাৰ্ভ আছে য'ত য'ত আছে দেখা পায়। ইয়াতে 4 নম্বৰ স্থানত আপোনালোকে দেখা পাব PA নটিফিকেশ্যন ইয়াৰ 1973-74। PA মানে হৈছে প্ৰটেক্টেড এৰিয়া নটিফিকেশ্যন ইয়াৰ, ঠিক আছে। PA নটিফিকেশ্যন ইয়াৰ 1973-74 আৰু TR নটিফিকেশ্যন মানে টাইগাৰ ৰিজাৰ্ভ নটিফিকেশ্যন ইয়াৰটো একচুৱেলি 2008 হৈছে। গতিকে ইয়াতে আপোনালোকে যদি এইখন ডাউনলোডো কৰে, ইয়াতে আপোনালোকে অফিচিয়েল গভৰ্ণৰৰ যিখন গেজেট নটিফিকেশ্যন তাতে দেখা পাব ডেটেড 30th May 2008। In exercise of the powers conferred under subsection so and so Wildlife Protection Act 1972, Governor of Assam recommends the Tiger Conservation Authority hereby declares that the area boundaries which are specified in the schedule below as a tiger reserve. Kuntu area? Project Tiger, Manas National Park and Bornodi Wildlife Sanctuary along with the reserve forest. গতিকে আলটিমেটলি হৈছিল কি, টাইগাৰ ৰিজাৰ্ভটো 73তে ডিক্লেয়াৰ হৈ গ'ল এক্সটেনশ্যন কৰাৰ, কিন্তু তাৰ অফিচিয়েল যিটো আমাৰ ঘোষণা ৰাজ্যপালৰ পৰা আহোঁতে অফিচিয়েল ইণ্টিগ্ৰেশ্যন আণ্ডাৰ ৱাইল্ডলাইফ প্ৰটেকশ্যন এক্ট 1972, যাৰ পৰা গেজেট নটিফিকেশ্যনৰ ডিক্লেৰেশ্যন, ডেট ইজ একচুৱেলি 2008। গতিকে ইয়াতে কিছুমান গভৰ্ণমেণ্টে ডকুমেণ্টত আমি 73 মানি লওঁ, কাৰণ কি যিমান আগতীয়াকৈ আমি দেখাব পাৰোঁ আমাৰ কাৰণে সেইটো এটা উপলব্ধিৰ চিন। কিন্তু একচুৱেল যিটো গভৰ্ণমেণ্ট নথিপত্ৰ মতে ডকুমেণ্ট মতে আমি দেখা পাওঁ 2008 হৈছিলে। গতিকে ইয়াতে এটা কনফিউজন আছে, জেনুইন কনফিউজনে হয়, কিন্তু মই গোটেই এক্সপ্লেনেশ্যনটো আপোনালোক সেইটো কাৰণে বুজালোঁ যে কিয় 2008ত আমি ইয়াক ডিছকাছ কৰিছিলোঁ। আই হোপ
দিছ টপিক ইজ ক্লিয়াৰ। কিবা যদি ডাউট থাকে ইয়াৰ ওপৰত মোক আপোনালোকে সুধিব পাৰিব। IMD's মনচুন ফৰকাষ্ট, ইয়াৰ ওপৰত ভালকৈ আমি ডিছকাছ কৰিবলৈ লাগিব। মিক্সড বেগ ফৰ আছাম ইন IMD's ফাৰ্ষ্ট ষ্টেজ মনচুন ফৰকাষ্ট, আছামছ চৰো, আৰু আমাৰ যি কৃত্ৰিম বান বা আমাৰ ফ্লেছ ফ্লাডছ গুৱাহাটীত আমি যি দেখা পাওঁ, আৰ্বান এৰিয়াজত দেখা পাওঁ, এই গোটেইখিনি বাতৰি আমি সামৰি ল'বলৈ বিচাৰিছোঁ এটা টপিকত। ইয়াতে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আপোনালোকে এটা টাৰ্মিনলজি বুজিব লাগিব, ঠিক আছে। দ্য টাৰ্মিনলজি ইজ লং পিৰিয়ড এভাৰেজ, LPA। লং পিৰিয়ড এভাৰেজ কাক কয় আপোনালোকে বুজিব লাগিব। LPA ইজ দ্য এভাৰেজ ৰেইনফল ৰেকৰ্ডেড অভাৰ এ স্পেচিফিক এৰিয়া অৰ কাণ্ট্ৰি ফৰ আ গিভেন ইণ্টাৰভেল ছাচ এজ এ মান্থ অৰ ছিজন কেলকুলেটেড অভাৰ 50 years পিৰিয়ড। মানে ধৰি লওক এটা মান্থ, জুন নধৰো দিয়কচোন, এতিয়া ধৰি লওক এপ্ৰিল চলি আছে, এপ্ৰিলৰ মাহটোকে ধৰিলোঁ যে এপ্ৰিল মাহটোত বিগত 50 বছৰৰ এপ্ৰিল, মানে এতিয়া চলি আছে 2026 এপ্ৰিল, তাৰে আগত আছিল এপ্ৰিল 25, তাৰে আগত আছিল এপ্ৰিল 24, এনেকুৱাকৈ গৈ 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 50 বছৰ আগৰলৈকে এপ্ৰিলৰ মাহটোত কিমান ৰেইনফল হয়, কিমান কি হয়, তাক আমি কওঁ লং পিৰিয়ড এভাৰেজ। এতিয়া এই লং পিৰিয়ড এভাৰেজ ডেটা মতে আপোনালোকে চাব যে ইণ্ডিয়ান মনচুন দিছ ইয়াৰ ইজ এৰাউণ্ড 92% অফ লং পিৰিয়ড এভাৰেজ। 92% মানে যদি আমাৰ লং পিৰিয়ড এভাৰেজত কয় যে 100 মিলিমিটাৰ ৰেইনফল হ'ব লাগে, কিন্তু আমাৰ এই বছৰ 92 মিলিমিটাৰহে হ'ব। ডেট মিনছ কি 8 মিলিমিটাৰ কম, ডেট মিনছ বিল' নৰ্মেল মনচুন। কিন্তু অভাৰঅল আৰ্টিকেলটোত কি কৈছে, আফটাৰ 5 কনজিকিউটিভ ইয়াৰ্ছ অফ বিল' নৰ্মেল মনচুন দ্য নৰ্থ ইষ্ট মে চি এ গুড মনচুন। গুড মনচুন বুলি কৈছে, কিন্তু বিল' নৰ্মেল হ'ব। গুড মনচুন মানে যোৱা কেইবাটাও বছৰতকে আমাৰ এইবাৰ বাৰিষা বাঢ়িব, কিন্তু ডেট ডাজন্ট মিন কি আমি লং পিৰিয়ড এভাৰেজ, যিটো আমাৰ বিগত 50 বছৰৰ এভাৰেজ, তাক আমি বিট কৰিম। মানে বৰ বেছি এনেকুৱা একো বৃদ্ধি হোৱা নাই বাৰিষাত বা বৰষুণৰ পৰিসীমাত। তো সিমানখিনিয়ে বৰষুণ হ'ব বা তাতকৈ কম বৰষুণে হৈছে, আৰু কিছুমান এৰিয়াত ইনফেক্ট কৈছে যে নৰ্মেল টু এবাভ নৰ্মেল মনচুনহে দেখিবলৈ পাম। ফৰ এক্সাম্পল ৱেষ্টাৰ্ণ এণ্ড ইষ্টাৰ্ণ আছামত ডেফিচিট ৰেইনফল ইজ লাইকলি। কাৰণ কেইবাটাও হ'ব পাৰে, ক্লাইমেট ড্ৰাইভাৰ্ছ কি থাকে আপোনালোকে জানে, পৰীক্ষাত পঢ়িছে। এল নিনো ইয়াৰ্ছ কিছুমান থাকে আমাৰ, বিগত 5 বছৰত আমি দেখিবলৈও পাইছোঁ যে এল নিনো ইয়াৰ্ছ যেতিয়া হয় বাৰিষা কমি যায়, ড্ৰাউট লাইক চিটুৱেশ্যন ক্ৰিয়েট হয়, বা পজিটিভ ইণ্ডিয়ান অ'চেন ডাইপল থাকিলে বৰষুণ ভাল হয়, কিন্তু নিগেটিভ ইণ্ডিয়ান অ'চেন ডাইপল থাকিলে আমাৰ বৰষুণ কম হয়। গতিকে এইবোৰ আপোনালোকে ষ্টেটিক কনচেপ্ট পঢ়িছে। মই কাৰণৰ ওপৰত নাই যোৱা, মই এটা ইয়াতে খুব ধুনীয়া এই আৰ্টিকেলটোত ইনফেক্ট মই এটা কনক্লুজনহে দেখা পাইছোঁ যে বাৰিষা যিহেতু বৰ বেছি বঢ়া নাই, এনেকুৱা নহয় যে বৰষুণ বহুত বৃদ্ধি হৈছে, বাৰিষা নবঢ়া স্বত্তেও হয়তো ক'ৰবাত কম হৈছে বা 92%লৈকে ট্ৰাষ্ট কৰিছে। It's almost about the long period average. কিন্তু despite 5 consecutive years of below normal, Assam has seen reduced rainfall and not translated into reduced flooding. মানে আমাৰ বৰষুণ কমহে হৈছে যোৱা 5 বছৰ ধৰি। তো বৰষুণৰ মাত্ৰা যদি আমাৰ কমিছে, ফ্লাডিঙো কমিব লাগিছিল। আমাৰ যিমান ফ্লাড হৈছে, ফ্লাডটোতো কমা নাই। গতিকে ইয়াতে চাওক, ইনক্ৰিজিং ফ্লাড ইনাণ্ডেশ্যনহে হৈ আছে। 2020ত আমাৰ কমেও 12 লাখ হেক্টাৰ্ছ, ঠিক আছে, 22ত আমাৰ আকৌ 12 লাখ হেক্টাৰ্ছ, এতিয়া এই বছৰো আমাৰ সিমানকেই আমি এটা আৰম্ভণি দেখা পাইছোঁ। গতিকে আমাৰ ফ্লাডৰ সীমাটো কিন্তু কমি যোৱা নাই বৰষুণ কমাৰ লগে লগে। ডেট মিনছ কি যে ফ্লাড যিটো হৈ আছে, এৰিয়া ডিগ্ৰেডেশ্যন যিটো হৈ আছে, সেইটো অকল বৰষুণৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰশীল হৈ থকা নাই। এনেকুৱা নহয় যে বৰষুণ বৃদ্ধি হৈছে কাৰণে আমাৰ ফ্লাড বেছি হৈছে, নহয়, কাৰণটো বেলেগ। নহ'লে বৰষুণ কমিলে ফ্লাডো কমি গ'ল হয়। বুজি পাইছেনে নাই? যদি ৰেইনফল কমিছে তে ফ্লাডো কমিব লাগিছিল, কিন্তু ফ্লাড কমা নাই, ফ্লাড বাঢ়িছেহে। ডেট মিনছ দ্য কাৰণ ইজ ডিফাৰেণ্ট। ফ্লাড এফেক্টেড ডিষ্ট্ৰিক্ট আমাৰ সমানে আছে। ফ্লাডছ আৰ ন' লংগাৰ ৰেইনফল ড্ৰিভেন এলন, দে আৰ ষ্ট্ৰাকচাৰেল এণ্ড ইক'লজিকেল ইন নেচাৰ। এতিয়া ফ্লাডত এতিয়া ক'ত ফ্লাড হেজাৰ্ড আপোনালোকে দেখা পাইছে, ঠিক আছে, ৰঙা এৰিয়াজ মেক্সিমাম আপোনালোকে দেখাই পাইছে ক'ত কেনেকুৱাকৈ। ইয়াৰ এটা কাৰণ, বিশেষ কাৰণ, উল্লেখযোগ্য কাৰণ হৈছে ব্ৰেডিং। ব্ৰেডিং মানে আপোনালোকে জানে আমাৰ ব্ৰহ্মপুত্ৰটোৱে এনেকুৱাকৈ ব্ৰেডেড চেনেলছ কিছুমান ক্ৰিয়েট কৰে, আৰু এই চেনেলছবিলাক কেতিয়াবা সাল সলনি কৰে। মানে ই নিজৰ পথটো যিটো ৰাস্তাৰে 2020ত গৈছিলে, 2026ত অকণমান ই সলনি কৰি দিব পাৰে, এইফালে এনেকৈ গুচি যায়। তাৰ কাৰণত কি, তাৰ ফলত কি হৈ যায় যে ইয়াৰে আশে পাশে থকা মানুহে যি ঘৰ বনাইছিলে সেয়া ঘৰতো পানী সোমাব পাৰে।
ৰেচিডেঞ্চিয়েল এৰিয়াত পানী সোমাব পাৰে। দেট ইজ ওৱান ৰিজন। ডমিনেটেড বাই দ্য ব্ৰহ্মপুত্ৰ ব্ৰেডিং, ভেৰি হাই ছেডিমেণ্টেশ্যন লোড, ফ্ৰিকুৱেণ্ট চেনেল শ্বিফটিং, এইবিলাক কিছুমান কাৰণ আমি দেখিবলৈ পাইছোঁ যিবিলাক আমাৰ হিউমেন কণ্ট্ৰলত নাই। তাৰে লগত এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন, লছ অফ ৱেটলেণ্ড হৈ আছে। আছাম হিষ্টৰিকেলি হেড নিউমাৰাছ ৱেটলেণ্ডছ বিলছ, কিন্তু সেই ৱেটলেণ্ডবোৰ আমাৰ নাইকিয়া হৈ যায় আছে। ৱেটলেণ্ড নাইকিয়া হ'লে কি হয় বুজি পাইছেনে? চাওক, এইখন ধৰি লওক গুৱাহাটী, তাৰে আশে পাশে আমাৰ কিছুমান ৱেটলেণ্ড থাকে, যেনেকৈ ফৰ এক্সাম্পল আমাৰ দীপৰ বিল আছে, খামৰেংগা বিল আছে, এনেকুৱাকৈ বিভিন্ন বিলছ থাকিব লাগে। আৰু এতিয়া সেই বিলবিলাকে কি কৰে, চোক কৰে, পানীবোৰ এবজৰ্ব কৰে। আপোনালোকে জালুকবাৰী ছাইডত চাব, পটককৈ পানী নহয়। কাৰণটো এটাই, কাৰণ কি দীপৰ বিলখন আছে। কিন্তু আপোনাৰ অনিল নগৰ, নবীন নগৰত পটককৈ পানী হৈ যায়, কাৰণ তাৰে কাষত কোনো ৱাটাৰ চকিং বডি নাই। তো পানী হ'লে সি মানুহৰ ঘৰত সোমাই যায়। ঠিক আছে, দীঘলী পুখুৰী এটা খুব ডাঙৰ কাম সেইটো কাৰণে দীঘলী পুখুৰীটো আমি সংৰক্ষিত কৰি ৰাখিব লাগে। তো এনেকুৱা আমাৰ আৰ্বান স্পেচিঙৰ মাজতো আমাৰ কিছুমান ৱাটাৰ বডিজ লাগে। এতিয়া সেইটো কাৰণে আৰ্টিফিচিয়েল লেকছ, আৰ্টিফিচিয়েল ৱেটলেণ্ডছৰ এটা কনচেপ্টটো আমি দেখিবলৈ পাইছোঁ যে নেচাৰেলি যদি নহয়, এটলিষ্ট আমি চৰকাৰে নিজে ৱেটলেণ্ড কিছুমান নিৰ্মাণ কৰিব লাগিব, খুন্দিব লাগিব, যাতে পানী হ'লে সেই ল' লাইং এৰিয়াবোৰত সেই পানীবোৰ সোমাই যায় আৰু মানুহৰ ঘৰে ঘৰে যাতে পানী নোসোমায়, লোকেলিটি এৰিয়া, ৰেচিডেঞ্চিয়েল এৰিয়াত যাতে পানী নোসোমায়। গতিকে এই লছ অফ ৱেটলেণ্ড যদি হৈ থাকে ন, তেতিয়া আৰু আৰ্বেন এৰিয়াত পানী সোমাই যাব। কাৰণ কি এই ৱেটলেণ্ডবিলাকে কি কৰে, ৱাটাৰ চোক কৰে। পানীবোৰ তালৈকে আমি ক্লিয়াৰ কৰি দিব পাৰোঁ ড্ৰেইনেজৰ থ্ৰু। আমাৰ আচ্ছা, ড্ৰেইনতো আমাৰ বহুত ড্ৰেইনবোৰ ক্লিয়াৰ হৈ নাথাকে, তাৰে কাৰণেও পানী ফচে। পানীত কোনে কোনে ফচিছিলে এই যোৱা সপ্তাহৰ বাৰিষাত মোক জনাব কমেণ্ট ছেকশ্যনত। মই বহুতৰে বেয়া অৱস্থাও দেখা পাইছোঁ, আৰু মালিগাঁৱত যি দুৰ্ঘটনা হৈছে তাৰ কাৰণেও বহুত দুখ প্ৰকাশ কৰিছোঁ। কিন্তু ইয়াৰ উত্তৰ এটাই যে আমি এনেকুৱা ৱেটলেণ্ড আমি যাতে এনেকুৱাকৈ যিমান মেজৰ ৱেটলেণ্ড লছ হৈ আছে সেইবোৰ লছ আমি কৰিব নোৱাৰোঁ। গ্ল'বেল ৰিকাৰেঞ্চ অফ ফ্লাডছ ইন দ্য লাষ্ট 120 ইয়াৰ্ছো চাওক, তাতে অসমৰ ইয়াতে আমি দেখা পাইছোঁ আটাইতকৈ ডাৰ্ক ব্লু কালাৰ হৈ আছে, মানে নাম্বাৰ অফ ফ্লাডছৰ সংখ্যা গোটেই পৃথিৱীৰ ভিতৰতে, অকল ভাৰতবৰ্ষৰ ভিতৰত নহয়, গোটেই পৃথিৱীৰ ভিতৰতে আমি ইণ্ডিয়াই ইয়াতে লিষ্টত আহি গৈছে নাম। ডিফৰেষ্টেশ্যন কৰি আছোঁ, হিল কাটিং, আৰ্বানাইজেশ্যন, এনক্ৰচমেণ্ট হৈ আছে। এতিয়া এনক্ৰচমেণ্টৰ ওপৰত বাৰু আমাৰ চৰকাৰখনে এতিয়া বহুত ভাল পদক্ষেপ লৈ আছে, ইলিগেল এনক্ৰচমেণ্টছৰ ওপৰত সেনেকুৱা কাম। আৰু তাৰ লগত ইলিগেল যাতে হিল কাটিং যিবিলাক হৈ আছে, লেণ্ড ফিলিং হৈ আছে, সেইবোৰ আমি ৰখাব লাগিব। ছেডিমেণ্টেশ্যন, হেভি চিল্ট ডিপজিশ্যন ইন দ্য ফ্লাড প্লেইনছ, পাৰ্মানেণ্ট ডেমেজ টু ফাৰ্টাইল লেণ্ড, এইবোৰ আমি ৰখাব লাগিব। তাৰে লগত ফেইলিয়াৰ অফ ষ্ট্ৰাকচাৰেল ফ্লাড কণ্ট্ৰল মেজাৰ্ছ লাইক ৰিভাৰ এম্বেকমেণ্ট। আমাৰ অসমত এম্বেকমেণ্টৰ অৱস্থা চাওক, এম্বেকমেণ্টৰ কামটোৱে হৈছে যাতে মাটি খহাৰ পৰা বচাই নিব লাগে, কিন্তু মাজুলীখন যে সৰু হৈ হৈ যাই আছে, তাৰ কাৰণটোৱে হৈছে যে এম্বেকমেণ্টবোৰে নিজে ইমান ষ্ট্ৰং নহয়, ইমান শক্তিশালী নহয় যে তাক মাটি আৰু শিকি সংৰক্ষিত কৰিব। গতিকে তাৰে কাৰণে আপোনালোকে দেখা পাইছে ড্ৰেডজিঙৰ নিচিনা কনচেপ্ট আহি পৰিছে। ড্ৰেডজিং মানে হৈছে আমি যিমান পাৰোঁ তাৰে পৰা যিমান মানে পানীৰ ভিতৰত যায় তাৰ যিটো বেড অফ দ্য হেৰি, মানে ফৰ এক্সাম্পল দিছ ইজ দ্য ৰিভাৰ বেড, তাৰে ওপৰত পানী আছে। ড্ৰেডজিং মানে হৈছে এতিয়া এই ৰিভাৰ বেডৰ পৰা আমি মাটি ওলাই তাক আৰু দ কৰি দিম, তেতিয়া পানী বেছি ধৰিব পাৰিব। এতিয়া মানে বুজা নাই চাগে আপোনালোকে, মই বুজাই দি আছোঁ। ধৰি লওক এইটো ৰিভাৰ বেড আছিলে, এইবিলাক পানী, এইবোৰ পানী আছে। তো পানী ৱাটাৰ কলম ইমানখিনিয়ে ধৰিব পাৰে। এতিয়া পানী বেছি হৈ গ'লে কি হয়, পানী অভাৰফ্ল' হয়, মানুহৰ ঘৰে ঘৰে গুচি যায়। এতিয়া ড্ৰেডজিঙে কি কৰায়, ড্ৰেডজিঙে কৈছে যে আমি ৰিভাৰ বেডটো ইমানলৈ আছিলতো, ইয়াক আৰু খুন্দি ৰিভাৰ বেডটো ইমান মানলৈ আনিম। তেতিয়া কি হ'ব, তাৰ ফলত কি হ'ব, পানী ইমানখিনিতো ৱাটাৰ কলম ধৰিবই, তাৰে লগত ইয়াতো আৰু অলপ ৱাটাৰ কলম ধৰিব। তো ৱাটাৰ কলমটো বাঢ়ি গ'ল, চ' বৰষুণ হ'লেও পানী এই নদীখনে আৰু বেছিকৈ ধৰিব পাৰিব। তেতিয়া মানুহৰ ঘৰত পানী নাযায়, ইয়াৰে তলতে পানীখিনি ষ্ট'ৰ হৈ থাকিব। গতিকে এনেকুৱাকৈ কনচেপ্ট, কিন্তু এইটো অলপ কষ্টলি এফেয়াৰ হয়, ইমান সহজ নহয়। ৰিভেটমেণ্ট, জিঅ' টেক্সটাইল চেণ্ডবেগছ, এনেকুৱাকৈ আমাৰ বহুত উন্নত মানৰ নতুন নতুন কণ্ট্ৰল মেজাৰ্ছ আহিছে, যাক আমি ব্যৱহাৰ এতিয়ালৈ কৰা নাই। গতিকে এনেকুৱাকৈ আমি কৰিব লগা হ'ব পাৰে। ঠিক আছে, লং টাৰ্ম ৰিভাৰ বেচিন প্লেনিং কৰিব লাগিব। প'ৰ ইমপ্লিমেণ্টেশ্যন অফ এক্সিষ্টিং পলিচিজ যিবোৰ হৈ আছে, যেনেকৈ এনেকুৱাকৈ আমাৰ এম্বেকমেণ্টছ আছে, সেইবোৰ আমি ঠিক কৰিব লাগিব। আৰু আমি মাজুলীৰ নিচিনা জেগা, গুৱাহাটীৰ নিচিনা জেগা আমি বচাব লাগিব। আমাৰ চাওক ইয়াতে যিবোৰ ড্ৰেইনেজ আছে, ড্ৰেইনেজৰ বহু ওপৰত পানী ইয়াতে আহি যায়, পানীৰ লেভেল। গতিকে ইয়াৰে কাৰণে লছ অফ লাইফছ, কিয় মালিগাঁৱত যিটো দুৰ্ঘটনা হ'ল কিয় হ'ল, কাৰণ কি এইবোৰ ইয়াতে এটা ফুটপাথ আছে, সেই ফুটপাথবিলাকত কালভাৰ্ট থাকে, কালভাৰ্টবিলাক কেতিয়াবা
ক্ল'জড কালভাৰ্ট নাথাকে। আপোনালোকে দেখা পাইছে গুৱাহাটীৰ বহুতো ফুটপাথত নালাবোৰ যিবোৰ থাকে, সেই তলত ফুটপাথৰ তলত নলা থাকে, সেই নলাবোৰৰ যিবিলাক কভাৰ থাকে, সেই কভাৰবোৰ কিছুমান জেগাত ভাঙি থাকে। আৰু বান হৈ গ'লে তেতিয়া আপোনালোকে দেখা নাপায় ক'ত তাতে গেপ আছে নাছে। তো মানুহে যদি ফুটপাথে খোজকাঢ়িও যাই আছে, তাৰে ভিতৰত সোমাই যায় কেতিয়াবা। মোৰ নিজৰ দেউতাৰ লগতো এবাৰ এনেকুৱা হৈছিলে, বহুত বছৰ আগৰ কথা বাৰু, জোৰডতে হৈছিলে। কিন্তু দেউতা বাৰু তেতিয়া ভগৱানে বচাইছে দেউতাক, আৰু তেওঁ উঠি আহিবলৈ পাৰিলে। কিন্তু সেই সোঁতত কেতিয়াবা লৈ যায় নালাৰ ভিতৰে মানে মানুহে নিজৰ তাৰমানে বডিটো যেতিয়া ভিজি যায়, ঠিক আছে, তিতি যায়, তাৰপিছত আপোনাৰ যেতিয়া নলাৰ ভিতৰত সোমাই যায়, তাৰপিছত বহুত জোৰ লাগিব হাতত উঠি আহিব পাৰিবলৈ, ঠিক আছে। তো কেনেকুৱাকৈ বহুত কথা আছে। গতিকে এইবোৰ আমি পৰিস্থিতি বচাবলৈ, চাওকচোন গাড়ীখন ডুব গৈছে অলমষ্ট, তেনেকুৱা ধৰণে বানপানী হৈছে। গতিকে অপেন ড্ৰেইনছবিলাক আমি ক্ল'জ কৰিব লাগিব, যাতে এনেকুৱা পৰিস্থিতি আমাৰ নাহে, ঠিক আছে। গতিকে এনেকুৱাকৈ আমি বিভিন্ন পদক্ষেপ ল'ব লাগিব। তাৰ লগত পেৰাডাইম শ্বিফ্ট লাগিব ফ্ৰম ফ্লাড কণ্ট্ৰল টু ফ্লাড মেনেজমেণ্ট। ফ্লাড কণ্ট্ৰল মানে হৈছে যে ঠিক বৰষুণ অহাৰ অগে বা বৰষুণ অহাৰ পিছত আমি তাৰে ওপৰত কিবা কিবি অকণমান কৰিলোঁ। ফ্লাড মেনেজমেণ্ট ছিষ্টেম মানে ইয়াৰ লং আমি কাম কৰিব লাগিব। বাৰিষা কালততো কাম কৰিব লাগিব, বাৰিষা নাথাকোঁতেও আমি তাৰ কাৰণে কিছুমান মিটিগেশ্যন মেজাৰ্ছ ল'ব লাগিব, ৰাইট। চ' তেনেকুৱাকৈ আপোনালোকে ফাৰ্ষ্ট অফ অল চাব লাগিব যে ব্ৰহ্মপুত্ৰখন অকল অসম স্পেচিফিক এখন নৈ নহয়, ঠিক আছে। ব্ৰহ্মপুত্ৰৰ আৰম্ভণি তিব্বেতত হয়, চেংপো নদী বুলি তাক কয়, ইয়াৰলং চেংপো। তাৰপিছত সি অৰুণাচলত প্ৰৱেশ লয়, অৰুণাচলৰ পৰাহে অসমলৈ সোমায়, ঠিক আছে। গতিকে ৰিভাৰ বেচিন এপ্ৰ'চ, ইণ্টিগ্ৰেটেড মেনেজমেণ্ট অফ এণ্টায়াৰ ব্ৰহ্মপুত্ৰ, য'ত অৰুণাচল আছে, মেঘালয়লৈকে যাব পাৰে, ঠিক আছে। মানে নেইবাৰিং যিখিনি আমাৰ তাৰে লগত এটেচড ট্ৰিবিউটৰিজ আছে, ডিষ্ট্ৰিবিউটৰিজ আছে, ঠিক আছে, তিব্বতৰ পৰা আৰম্ভ কৰি আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল আমি ইয়াতে ইণ্টিগ্ৰেটেড এটা এপ্ৰ'চ, এটা টেকনিক মেনেজমেণ্ট ল'ব লাগিব। তাৰ লগত নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ লাইক ফ্লাড প্লেইন জ'নিং, ক'ত ফ্লাড প্লেইন হয়, ফ্লাডছৰ সংখ্যা আটাইতকৈ বেছি ক'ত হয়, তাতে আমি মানুহৰ ডিছলোকেশ্যন কৰিব লগা হ'ব পাৰে, বা তাতে আমি ড্ৰেজিং কৰি অকণমান ভাল এম্বেকমেণ্ট ক্ৰিয়েট কৰিব লগা হ'ব পাৰে, ঠিক আছে। আৰ্লি ৱাৰ্ণিং ছিষ্টেমছ বা ক্লাইমেট ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ কৰিব লগা হ'ব পাৰে, যেনে গছ বিৰিখ ৰুলে অকল মাটিটো আৰু অলপ বেছি ভালকৈ শক্তিশালীভাৱে ধৰি ৰাখেহি, যাতে ফ্লাডৰ পটককৈ সি এফেক্ট হৈ নাযায়, ঠিক আছে। আৰ্বান প্লেনিং ৰিফৰ্ম, চাইণ্টিফিক ড্ৰেইনেজ ইন চিটিজ লাইক গুৱাহাটী, ঠিক আছে। বেন এনক্ৰ'চমেণ্ট অন ৱেটলেণ্ডছ, আৰু শেষত কমিউনিটি বেছড এডাপ্টেশ্যন লাইক লোকেল ফ্লাড ৰেজিলিয়েণ্ট হাউচিংবোৰ আমি অলপ ওখকৈ বনালোঁ, ঠিক আছে, বা ওখকৈ নবনালেও এনেকুৱাকৈ আমি কিছুমান প্লেটফৰ্ম ক্ৰিয়েট কৰি তাৰে ওপৰত ঘৰটো বনাব পাৰোঁ, তাৰে ওপৰত আমি এনেকুৱাকৈ ঘৰ বনাব পাৰোঁ, ৰাইট। দিছ ইজ ছামথিং ডেট উই কেন ডু। ৱেটলেণ্ড ৰিষ্ট'ৰেশ্যন কৰিব লাগিব নেচাৰেলি পাৰিলে, আৰু নহ'লে আৰ্টিফিচিয়েল ৱেটলেণ্ডছো আমি নিৰ্মাণ কৰিব লগা হ'ব পাৰে। গতিকে এই গোটেইখিনিৰ ওপৰত আপোনালোকে বুজি পাইছে যে আমাৰ এইবাৰ মনচুনৰ যিটো সীমা, যিটো আমাৰ এমাউণ্ট, সেইটো আমি দেখা পাইছোঁ যে 92%ৰ লং পিৰিয়ড এভাৰেজ টাচ কৰিব, আৰু অন্য বছৰতকৈ বা বিগত 5 বছৰতকৈ আমাৰ মনচুন বাৰিষা ভাল হ'ব। কিন্তু নৰ্থ ইষ্টৰ কিছুমানৰ জেগাত আমাৰ আটাইতকৈ যিবিলাক ইষ্টাৰ্ণ ৱেষ্টাৰ্ণ ছেকশ্যন আছে, তাতে আমাৰ কিছুমান জেগাত আমি দেখা পাইছোঁ মনচুন বা বাৰিষা যিটো বতৰ, সেইখিনি সময়ত বৰষুণ কমো হ'ব পাৰে। কিন্তু ষ্টিল আমাৰ ফ্লাড কমা নাই, আৰু সেইবাবে আমি এনেকুৱাকৈ ৰিলিফ মেজাৰ্ছখিনি ল'ব লাগিব, ফ্লাড মেনেজমেণ্ট ছিষ্টেমছ ইণ্টিগ্ৰেট কৰিব লাগিব। গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। তাৰপিছত ওমেন ইন পলিটিক্স, ইয়াতে চাওক, এইটো যোৱা সপ্তাহৰ পৰাই খুব বাতৰিটো আমি দেখা পাই আছিলোঁ। গতিকে এই বাতৰিটো ইট ইজ মোৰ ৰিলেটেড টু 131st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল, যিটো কি পাৰ্লিয়ামেণ্টত ৰিচেণ্টলি পাছ কৰা নগ'ল। কিন্তু তাৰে লগতে অসমৰ পলিটিক্সৰ ওপৰত খুব ধুনীয়া আমি কিছুমান তথ্য ইয়াতে দেখিবলৈ পাইছোঁ। অকণমান বেকগ্ৰাউণ্ডটো আপোনালোকে ইতিমধ্যে জানেই চাগে, কিন্তু মই বুজাই দিছোঁ যে 106th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট এখন পাছ কৰা হৈছিলে, যাৰ সহায়ত কি কৰা হৈছিলে, 33% বা 1/3 ছিটছ অফ লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলিজ ৱেৰ ৰিজাৰ্ভ ফৰ ওমেন, মহিলাসকলৰ কাৰণে 33% ছিট আৰক্ষিত কৰা হৈছিলে, সংৰক্ষিত কৰা হৈছিলে আমাৰ বিধানসভাবোৰত, ৰাজ্যবোৰৰ আৰু লোকসভাত, ঠিক আছে। আৰু এইখন বিল অলৰেডি পাছ হৈ গৈছে। খালি বিলখন আমি নাম দিছোঁ 106 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট বা নাৰী শক্তি বন্দন অধিনিয়ম। কিন্তু এই বিলখনে বা এই এক্টখনে কি কৈছে যে দিছ ৰিজাৰ্ভেশ্যন উইল বি বেছড অন ফাৰ্ষ্ট চেঞ্চাছ আফটাৰ দ্য এক্ট।
এক্টখন কেতিয়াতে পাছ হৈছে 2023ত গতিকে ওমেন ৰিজাৰ্ভেশ্যনৰ যিখন এক্ট সেইখন 2023ত পাছ হৈয়ে আছে অলৰেডি ইতিমধ্যে খালি এক্টখনে কৈছে যে আমি কি কৰিম এই যিটো ৰিঅৰ্গেনাইজেশ্যন হ'ব 1/3 ৰিজাৰ্ভেশ্যন হ'ব চিটছবোৰৰ সেইটো কাৰ ওপৰত ভিত্তি কৰি হ'ব প্ৰথমটো চেনচাছ আফটাৰ দ্য এক্ট আৰু চেনচাছ আফটাৰ দ্য এক্ট এতিয়া ৰিচেণ্টলি আৰম্ভ হৈছেহে 1 এপ্ৰিল 2026 পৰা আৰম্ভ হৈছে সেই হওঁতে 27 গৈ পাব মাৰ্চৰ 27 গতিকে ৰেফাৰেন্স ডেট ফৰ অৰ্গেনাইজিং অনগোয়িং চেনচাছ ইজ March 1, 2027 2027 হ'ব আৰু তাৰে পিছত আৰ্টিকল 81 82ৰ ভিত্তিত ডিলিমিটেশ্যন হ'ব ডিলিমিটেশ্যনৰ ওপৰত ভিত্তি কৰিহে আমি আল্টিমেটলি ওমেন ৰিজাৰ্ভেশ্যনটো প্ৰদান কৰিব পাৰিম ঠিক আছে ডিলিমিটেশ্যন মানে বুজি পাই ন আপোনালোকে ধৰি লওক এখন ৰাজ্যত দুখন সমষ্টি আছে এখন সমষ্টিত 10 লাখ মানুহ আছে আনখন সমষ্টিত 20 লাখ মানুহ আছে এটোতো ন্যায় হৈ থকা নাই কাৰণ কি আমাৰ ইয়াতে এজন সাংসদ বা এমপি 10 লাখ মানুহৰ প্ৰতিনিধি হৈ আছে আনখন সমষ্টিত 20 লাখ মানুহৰ প্ৰতিনিধি হৈ আছে তাৰ মানে কি হ'ল যে এজন এমপি এজন ইয়াতে যি নাগৰিক এইখন সমষ্টিত আছে তেওঁৰ ভোটৰ মূল্যটো বেছি কাৰণ কি 10 লাখ মানুহে এজন পাই আছে ইয়াতে 20 লাখ মানুহৰ কাৰণেহে এজন এমপি আছে সো দিস ইজ নট ডেমক্ৰেসি কাৰণ কি ডেমক্ৰেসিত কৈছে এটা ভোট মানে এটা ভ্যালু ঠিক আছে ওয়ান ভোট ওয়ান ভ্যালু গতিকে ইয়াতে আমি কি কৰিব লাগিব হয়তো আমি কি কৰিব লাগিব ইয়াতে ডিলিমিটেশ্যন কৰি তিনিটা সমষ্টি কৰি দিম এই 20টা সমষ্টিটো আৰু মাজত বিভাজন কৰি দিলো তিনিটা সমষ্টি হৈ গ'ল আৰু নতুবা যদি সিটটো ফ্ৰিজ ৰাখিব লাগে সেম এমাউন্ট অফ সিট ৰাখিব লাগে তেন্তে আৰু এটা উপায় আছে যে দুটা সমষ্টিয়ে থাকিল দুইটাতে 15 কৰি দিলো তেতিয়া কি হ'ল এজন এমপিৰ আন্ডাৰত 15 লাখ কৈ মানুহ আহি গ'ল বা এইটো তিনিটা সিট এটা সিট যদি বঢ়াই দিবৰ আমাৰ পাৱাৰ আছে তেন্তে সিট তিনিটা হ'ল এজন এমপিৰ আন্ডাৰত 10 লাখ মানুহ হ'ল কিন্তু সিট বঢ়োৱাটো আমাৰ ফ্ৰিজ কৰি থোৱা আছে 1976 পৰা আপোনালোকে জানে গতিকে আমি এক্সিস্টিং সিটছক ৰিঅৰ্গানাইজ কৰিছিলো আফটাৰ দ্য 2002 যেটো এমেন্ডমেন্ট আমাৰ এক্ট পাছ হৈছিলে মই এতিয়া গোটেইবোৰত পলিটিত বৰ বেছি সোমাই নাযাওঁ আপোনালোকে মোৰ বিশ্বাস যে ক্লাছত ইতিমধ্যে পঢ়িছে এইবোৰ কথা জানে গতিকে সিট ইনক্ৰিমেন্টটো ইমান ইজি নহয় ইনফেক্ট এই যে 131st যিখন এমেন্ডমেন্ট hence the 131st amendment bill seeks to increase the size of Lok Sabha seek to enable delimitation and ইয়াতে কি কৈছিলে 106 যিখন পাস হৈ গৈছে তাতে কৈছে যে delimitation কাৰ ওপৰত হ'ব ফাৰ্স্ট সেন্সাস আফটাৰ দ্য এক্ট মানে নতুন সেন্সাসৰ ওপৰত কিন্তু এই 131st যিখন ফেল হ'ল বিল এতিয়া ৰিসেন্টলি কি কৈছে যে 2011 সেন্সাসৰ ওপৰতে কৰি দিও তাতে গোটেই জুই লাগি গ'ল কাৰণ কি 2011 লৈকে সাউথ ইন্ডিয়ান ষ্টেটছ বিলাকে নিজৰ জনসংখ্যা খুব ধুনীয়াকৈ তেওঁলোকে পৰিসীমিত ৰাখিছিলে তেওঁলোকে কন্ট্ৰোল কৰিছিলে কিন্তু নৰ্থ ইন্ডিয়ান ষ্টেটছ লাইক ইউপি বিহাৰ তেওঁলোকে জনসংখ্যা কন্ট্ৰোল কৰা নাছিলে গতিকে জনসংখ্যাৰ ওপৰত যদি ভিত্তি কৰি এনেকুৱাকৈ সিট বাঢ়ি যায় সাউথ ইন্ডিয়ান ষ্টেটছে যিমান সিট পাব তাতকে বিহাৰ ইউপিয়ে বহুত বেছি সিট পাব ইয়াতে চাগে 20 লাখ নহয় 40 লাখ মান হৈ গৈছে তেতিয়া কিমানটা সমষ্টি আৰু বাঢ়ি যাব গতিকে তাৰে কাৰণে গোটেই হাল্লাখন হৈ এই বিলখন ফেল হ'ল খুব ধুনীয়া আমাৰ কনস্ট্ৰাকটিভ ক্ৰিটিসিজম দিছে বিৰোধী সকলে আৰু বিলখন ফেল হ'ল আৰু কোনো ধৰণৰ নাৰী সকলৰ কাৰণে কোনো ধৰণৰ ইয়াতে আৰক্ষিত সিট আমাৰ কেনসেল হোৱা নাই এখন বিল ইতিমধ্যে 106 এমেন্ডমেন্ট এক্ট হৈ আছে এতিয়া ইয়াতে কি হৈছে কিয় কৰিছে এইবোৰ women constitute nearly half of India's population আৰু তেওঁলোকৰ legislative bodies বোৰত যেটো representation খুব কম this mismatch between the demographic strength and political representation raises the fundamental question of democracy মই ইতিমধ্যে আপোনালোক বুজালো ইয়াতে আমি বিভিন্ন statistics দেখা পাইছো women constitute around 48% of the country's population 15% in 18 Lok Sabha and 13% in Rajya Sabha গতিকে ৰাজ্য সভা লোক সভাত আমাৰ women representation to খুব কম আপোনাৰ বিভিন্ন কান্ট্ৰিজত চাওক দেশ বিদেশৰ সুইডেনত 46% women আছে সাউথ আফ্ৰিকাত 45% আছে অস্ট্ৰেলিয়াত 38% আছে ফ্ৰান্সত 38% আছে ইনফেক্ট মোৰ সাউথ আফ্ৰিকান কান্ট্ৰিজৰ ৰুৱাণ্ডা বুলি এখন দেশ আছে তাতে আপোনালোকে যদি চাই 30% আৰক্ষণ কৰি দিছিলে আসন তেওঁলোকে সংৰক্ষিত কৰি দিছিলে মহিলাসকলৰ কাৰণে দেখা পোৱা গ'ল যে তাৰে পিছত 60% তেওঁলোকৰ যি পাৰ্লিমেন্ট তাতে মহিলাৰ সংখ্যা হৈ গ'ল মানে 30% তো ৰিজাৰ্ভড হে তাৰে ওপৰতো আপোনালোকে মহিলাক ভোট দিব পাৰে প্ৰাৰ্থী পাব পাৰে তাৰ মানে এজনক এম্পাৱাৰ কৰিলে আৰু দুজন
আৰু এজনক তেওঁ টানি লৈ আহিছে, সেইটো কাৰণে 60% হৈ গৈছে। গতিকে এনেকুৱা উদাহৰণো আছে যে মহিলাসকলক যদি আমি এজনকো আমি এম্পাৱাৰ কৰোঁ, তেওঁ আৰু অন্য মহিলাকো টানি লৈ আনি সশক্তিমান কৰি তুলিব পাৰে। গতিকে ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল অলছো আমাৰ মহিলাসকল কোনো পিছ পৰি থকা নাছিলে। সৰোজিনী নাইডুৰ নিচিনা নাম আছে আমাৰ মাজত, কনকলতা বৰুৱাৰ নিচিনা নাম আছে, ৰাইট? গতিকে এনেকুৱাকৈ আমি যিহেতু দেখি পাইছোঁ, এতিয়া লোকসভাত 1952ত 5% মহিলা আছিল, 15% মহিলা এতিয়া আছে 2025-26। ঠিক আছে, ৰাজ্যসভাত 17% মহিলা মাত্ৰ আমি দেখা পাইছোঁ, 16-17%, আৰু ষ্টেট এছেম্বলি জেনেৰেলি বিল' 10%। আমাৰ অসমতো খুব লাজ লগা এটা মই ষ্টেটিষ্টিক্স আগলৈ দেখাবলৈ গৈ আছোঁ যে 10% আমাৰ মহিলা আমাৰ বিধানসভাত নাই। গতিকে এনেকুৱাকৈ যদি চলি থাকে, আমাৰ মহিলাৰ সকলৰ যিটো মাত, সেই মাতটো আগবাঢ়ি নাহিবগৈ, ওমেন পাৰ্চপেক্টিভ নাহিবগৈ। 52ত চাওক, অসমত অনলি 3 women out of 105 members। অসম বিধানসভাৰ কথা কৈ আছোঁ দেই, অসমৰ এই ডাটাখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট। পিক ৰিপ্ৰেজেণ্টেশ্যন ইন 2011 14 women অনলি, আৰু এইটো আমাৰ হায়েষ্ট, বিশ্বাস কৰক। 11% ইজ দ্য হায়েষ্ট ইন দ্য হিষ্ট্ৰী অফ আছাম লেজিছলেটিভ এছেম্বলি। 2021ত অনলি 6 women MLA। মই পাৰ্চেণ্টেজটো ক'বলৈ লাজ লাগিছে, ৰাইট? গতিকে এনেকুৱাকৈ আপোনালোকে যদি দেখা পায় যে মহিলাৰ সংখ্যা আমাৰ কমি গৈছে, অনলি 1 woman চিফ মিনিষ্টাৰ ছায়েদা আনৱাৰা টাইমুৰ আমি দেখা পাইছিলোঁ, আৰু প্ৰেজেণ্টলি নোটেবল লিডাৰ আমাৰ হৈ আছে অজন্তা নেওগ বাইদেউ। গতিকে এনেকুৱাকৈ আমাৰ যদি চলি থাকে, আমাৰ ইলেক্ট্ৰেল পাৰ্টিচিপেশ্যন ইনক্ৰিজ ইন ওমেন কেণ্ডিডেটছ অভাৰ দ্য টাইম আমি দেখা পাই আছোঁ, পাৰ্টিচিপেশ্যন বাঢ়িছে, পলিটিকেল পাৰ্টিজ ফিল ভেৰি ফিউ ওমেন কেণ্ডিডেটছ। এনেকুৱা প্ৰব্লেমছবোৰৰ কাৰণেই এই বিলখন আনিব চেষ্টা কৰা হৈছিলে, আৰু আমাৰ এইখিনি ডেটা কিন্তু APSC মেইনছ পইণ্ট অফ ভিউ আপোনালোকে ইউজ কৰিব পাৰিব, এছেট হওক, GS5ত হওক, GS পেপাৰ 2ত হওক। তাৰে কাৰণে আনিলে কি, এখন ওমেন ৰিজাৰ্ভেশ্যন এক্ট 2023, যাক আমি নাৰী শক্তি বন্দন অধিনিয়ম বুলি ক'লোঁ। তাতে কি হ'ল, 33% আমি সংৰক্ষিত কৰিলোঁ, লোকসভা, ষ্টেট লেজিছলেটিভ এছেম্বলি ৰিজাৰ্ভেশ্যন উইদিন SC ST পাব ফৰ 15 বছৰ। জেনেৰেলি এইবোৰ 15 বছৰ 10 বছৰৰ কাৰণে আনে। আমাৰ যি আৰ্টিকল 16(4) আৰু 15(4) সহায়ত যি ৰিজাৰ্ভেশ্যন আছে, সেয়াও 10 বছৰৰ কাৰণে আনিছিলে, বাট এভৰি 10 years ইট গেটছ ৰিনিউড। গতিকে নেক্সট চেঞ্চাছ আমাৰ আৰু খালি ইমপ্লিমেণ্টেশ্যনটো চেঞ্চাছ আৰু ডিলিমিটেশ্যনৰ ওপৰত ভিত্তি ৰখি আছিলে। কিন্তু এতিয়া এই 131খনে চেষ্টা কৰিছিল যে পুৰণা 2011 চেঞ্চাছৰ ওপৰতে আমি চিট ইনক্ৰিজ কৰি দিওঁ, 815টা চিট কৰিব খুজিছিলে, কিন্তু সেইটো বিৰোধীসকলে কেঞ্চেল কৰি দিলে। ৰেচনেল ফৰ ওমেন ৰিজাৰ্ভেশ্যন কি আছে, যে কাৰেক্টিং ষ্ট্ৰাকচাৰেল বেৰিয়াৰ্ছ, ওমেন ফেচ চিষ্টেমিক চেলেঞ্জেছ, পেট্ৰিয়াৰ্কেল নৰ্মছ, এক্সেছ টু ৰিচোৰ্চেছ। কিয় লাগে মহিলা সংৰক্ষণ, ঠিক আছে, ইন লেজিছলেটিভ বডিজ, পলিটিকেল পাৰ্টি বায়েছ, টিকেট ডিষ্ট্ৰিবিউশ্যন, ঠিক আছে, লেভেল প্লেইং মেকানিজম, এনহেন্সিং কোৱালিটি অফ গভৰ্নেন্স, পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন শ্ব'জ গ্ৰেটাৰ ফ'কাছ অন হেল্থ, এডুকেশ্যন, ৱাটাৰ, ৱেলফেয়াৰ, ৰাইট, গ্ৰাছৰুট ইছ্যুজ। কিছুমান বস্তুৰ ওপৰত তেওঁলোকৰ যি দৃষ্টিভংগী, সেইবোৰ দৃষ্টিভংগী পুৰুষসকলৰ নাথাকিব পাৰে, মহিলা হোৱা সেইটো কাৰণে খুব দৰকাৰ এনেকুৱা বডিজবোৰত। ডেম'ক্ৰেচি ইজ ট্ৰুলি ৰিপ্ৰেজেণ্টেটিভ অনলি ৱেন ডিচিজন মেকিং বডিজ ৰিফ্লেক্ট ডাইভাৰ্চিটি, ছ'চিয়েল ডাইভাৰ্চিটি, ভইচেছ, সকলোৰে মাত আমি থাকিব লাগে। আপোনালোকে চাওক, গ্ল'বেল পাৰ্চপেক্টিভ ৰুৱাণ্ডাত অভাৰ 60% ইন দ্য পাৰ্লিয়ামেণ্ট আছে এতিয়া, আৰু তেওঁলোকে মাত্ৰ 30%হে ৰিজাৰ্ভ কৰিছিলে। ছুইডেনত ষ্ট্ৰং পাৰ্টি বেছ কোটাজ, নৰৱেত আছে এনেকুৱা। গতিকে এনেকুৱা উদাহৰণ আমি বিভিন্ন ৰাজ্যত বা বিশ্বত দেখিবলৈ পাওঁ, বিভিন্ন দেশত দেখিবলৈ পাওঁ। ইয়াতে খালি ক্ৰিটিচিজম হৈছে যে ডিলেড ইমপ্লিমেণ্টেশ্যন, লিংকিং এক্ট টু ডিলিমিটেশ্যন অকণমান পষ্টপন কৰি দিছে, কিন্তু সেইটোও দৰকাৰী আছিল। প্ৰক্সি ৰিপ্ৰেজেণ্টেশ্যন, সৰপঞ্চ পাতি আপোনালোকে দেখা পাইছে, এই কি চিৰিজ আছিল, পঞ্চায়ত নে কিবা বুলি এখন চিৰিজ আছে ন আপোনাৰ এমেজন প্ৰাইমত, এনেকৈ প্ৰধান মহিলাজনৰ কাৰণ কি আৰক্ষণ থাকে, ঠিক আছে। গতিকে সেই ৰিজাৰ্ভেশ্যন চিটত নিজৰ পত্নীক বহুৱাই প্ৰধান একচুৱেলি কিন্তু পুৰুষজনহে হৈ থাকে, তাক সৰপঞ্চ পাতি বুলি এটা ছিষ্টেম আপোনালোকে পলিটিত পঢ়িছে কিজানি। গতিকে এনেকুৱা বস্তুবোৰ আমি ৰখাব লাগিব। যদি তেওঁ চেয়াৰমেন হৈছে, তেওঁৰে মতে চলিব লাগে গোটেই গাঁওখন। গতিকে এনেকুৱা ধৰণৰ আমাৰ কামবোৰ আমি ৰখাব লাগিব, আৰু ৰিজাৰ্ভেশ্যন ডিবেটটো আমি আগবঢ়াব লাগিব। আৰু ৱে ফৰৱাৰ্ড কি হ'ব আল্টিমেটলি চাওক, ষ্টেটছ উইথ ওমেন লেজিছলেটৰ্ছ ক'ত কিমান আছে। আমাৰ অসমৰ নামটো আটাইতকৈ কমত আছে, ষ্টেটছ উইথ লেছ দেন 10% ওমেন লেজিছলেটৰ্ছ, ঠিক আছে। তো টাইমলি, আৰু হায়েষ্টতো চাওক কিমাননো, 14% মাত্ৰ, ক'তো 33% টাচ কৰিব পৰা নাই। গতিকে আমি এনেকুৱাকৈ সেইটো কাৰণে ৰিজাৰ্ভেশ্যন, গতিকে সকলো পাৰ্টি, সকলো বিৰোধীয়ে হওক বা যি ৰুলিং পাৰ্টিয়ে হওক, তেওঁলোক সকলোৱে কৈছে যে আমি 33%ৰ এগেইনষ্টত নহয়,
ৰিজাৰ্ভেশ্যনটো আমি দিব লাগে কিন্তু বস্তুটো হৈছে ষ্টেট লেজিসলেচাৰো এফেক্ট হ'ব তাৰ পজিটিভ ইম্পেক্ট হ'ব আৰু পাৰ্লিমেণ্টতো হ'ব লোকসভাতো হ'ব কিন্তু আমি 2011 চেঞ্চাছটো 2026ত মানি চলিলে নহ'ব আমি নতুন চেঞ্চাছ কৰিব লাগিব আমি চাব লাগিব জনসংখ্যা ক'ত কেনেকৈ বৃদ্ধি হৈছে আৰু তাৰে ওপৰত ভিত্তি কৰিহে ডিলিমিটেশ্যন কৰি আমি এই সংৰক্ষণ আগবঢ়াম এইটোৱে আমাৰ সিদ্ধান্ত আমাৰ জনসাধাৰণৰ সিদ্ধান্ত আছিলে এজ পাৰ দ্য পাৰ্লিমেণ্টেৰী ডিবেট ইয়াৰ ওপৰত এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ আপোনালোকে লিখি ইয়াক ছাবমিট কৰিব SPM ষ্টুডেণ্টসকলে তাৰ মূল্যায়নো লাভ কৰিব নেক্সট এইটো এটা খুব ইম্পৰ্টেণ্ট বাতৰি অসম কেন্দ্ৰিক বাতৰি টি বডিজ অপ'জ অকশ্যন অফ 50% এনুৱেল আউটপুট ঠিক আছে কি হৈছে কাহিনীটো আপোনালোকে বুজক পোনপ্ৰথমে মিনিষ্ট্ৰী অফ কমাৰ্চে এখন নিৰ্দেশনা আগবঢ়ালে Ministry of Commerce and Industry through a gazette notification mandated the Tea Board of India has reinforced a rule ঠিক আছে য'ত দিয়া আছিলে at least 50% of tea must be sold through public auction তাৰে কাৰণে আপোনালোকে বুজিব লাগিব যে চাহ বিক্ৰী কেনেকৈ হয় পোনপ্ৰথমে আগতে নিৰ্দেশনাটো চাই লওক যে 50% চাহ যিমান আমাৰ উৎপাদন হয় তাক পাব্লিক অকশ্যনৰ থ্ৰু বিক্ৰী কৰিব লাগিব আৰু সেকেণ্ডলি 100% of dust tea also go through auctions dust tea আৰু leaf tea কি হয় আপোনালোকে বুজক যেটো হাই কোৱালিটি চাহপাত ন একচুয়ালি তাৰ এই এনেকুৱা পাত জাতীয় হৈ থাকে অলপ অলপ এনেকুৱা পাত জাতীয় হৈ থাকে অলপ ডাঙৰ ঠিক আছে তাক আমি হায়াৰ গ্ৰেড লিফ টি বুলি কওঁ হায়াৰ গ্ৰেড লিফ টি এইটো চাহপাতৰ চাহ খাইছে মানে আপোনালোকে দামী চাহ খাইছে কিন্তু ইয়াৰে পৰাই কিছুমান গুৰি ওলায় ইয়াক এই পাতবোৰ আমি যেতিয়া মেনুফেকচাৰ কৰোঁ প্ৰচেছ কৰোঁ তাৰ পৰা কিছুমান গুৰি ওলায় সেই গুৰি চাহপাতটো বিক্ৰী হয় আৰু তাক কয় আমাৰ ডাষ্ট গ্ৰেড ডাষ্ট মানে বালিৰ নিচিনা একদম ফাইন গ্ৰেড চাবচোন কেতিয়াবা এনেকুৱা চাহ খাইছে নেকি য'ত একদম বালিজাতীয় চাহপাতবোৰ ব্যৱহাৰ হয় ঘৰত আপোনালোকৰ বা আমাৰো ব্যৱহাৰ হয় গতিকে সেইটোক আমি ডাষ্ট গ্ৰেড টি যাক আমি সস্তা চাহ বুলি কওঁ গতিকে ইয়াতে কৈছে যে যিটো সস্তীয়া চাহ বা ডাষ্ট টি সেই 100% of dust tea must also go through auctions যেটো অলপ দামী চাহ যেটো আমাৰ লিফ হাই গ্ৰেড লিফ টি তাক আপোনালোকে বিভিন্ন প্ৰকাৰে বিক্ৰী কৰিব পাৰে এতিয়া ইয়াৰে ওপৰতে বহুতো মানে প্ৰধানমন্ত্ৰীলৈকে পত্ৰ গৈছে যে এইটো বস্তু আমি চেঞ্জ কৰিব লাগে এতিয়া কি ধৰণে বিক্ৰী হয় আপোনালোকে পোনপ্ৰথমে জানিব লাগিব ঠিক আছে তিনি ধৰণে বিক্ৰী হয় দেয়াৰ আৰ মেইনলি 3 মেইন মোডছ অফ ডিসপোজেল অফ টি কি হয় থ্ৰু অকশ্যন পোনপ্ৰথমে পাব্লিক অকশ্যন যিটোৰ কথা ইয়াতে আমি এইমাত্ৰ পাতিলো যে পাব্লিক অকশ্যনৰ থ্ৰু যাব লাগে সেকেন্ড ইজ এক্স ফ্যাক্টৰী অৰ এক্স গাৰ্ডেন সেল এক্স ফ্যাক্টৰী অৰ এক্স গাৰ্ডেন সেল মানে হৈছে যে আমি ডাইৰেক্টলি কোনোবা ডিস্ট্ৰিবিউটৰ আছে প্ৰাইভেট ডিস্ট্ৰিবিউটৰ আছে তেওঁক যাই আমি বিক্ৰী কৰিলো তেওঁ যাই দোকানে পোহাৰে বিক্ৰী কৰে হেতু বস্তু জাস্ট লাইক হোলসেলাৰ থাৰ্ডলি ফৰৱাৰ্ড কন্ট্ৰাক্ট টি পেকাৰ ব্লেন্ডাৰ অৰ ট্ৰেডাৰ ঠিক আছে ফৰৱাৰ্ড কন্ট্ৰাক্ট মানে এটা কন্ট্ৰাক্ট টাইপ সাইন কৰিলে যে মই 500 কিলো চাহ ইয়াৰ পৰা ল'ম ঠিক আছে আপোনালোক আগৰ পৰা উৎপাদন হোৱাৰ আগৰ পৰাই মানে হেতু কন্ট্ৰাক্ট হৈ আছে উৎপাদন হোৱাৰ লগে লগে তেওঁ আমাৰ গাৰ্ডেনৰ পৰা সেই চাহখিনি লৈ গুচি যায় তাৰপিছত নিজে তাৰপিছত তেওঁ বেলেগত বিক্ৰী কৰে গতিকে চাহ উৎপাদকসকলে এই দ্বিতীয় আৰু তৃতীয় যেটো পদ্ধতি তাতে লাভটো অলপ বেছি পায় কিয় বেছি পায় কাৰণ কি অকশ্যনত যেটো চাহ বিক্ৰী হয় তাতে কমেও 10 টকা পাৰ কিলো প্ৰাইস বৃদ্ধি হৈ যায় কিয় বৃদ্ধি হৈ যায় ট্ৰানজেকচন ফিজ এণ্ড ব্ৰকাৰেজ চাৰ্জ লাগে অকশ্যনিং কৰিব লগা হলে সো তেতিয়া লগালগ যেতিয়া দামটো বৃদ্ধি হৈ যাব মানুহৰ চাহ সেই চাহখিনি বিক্ৰী নহব সেই চাহখিনি বিক্ৰী নহলে উৎপাদককাৰীসকলে যিখিনি উৎপাদন কৰিছে তেওঁলোকে নিজৰ লাভালাভটো নাপাব গতিকে তাৰে কাৰণে আৰু তাৰে পিছত ডিলে ইন সেলিংও হয় অকশ্যনিং কৰিব লাগিব অকশ্যন কৰাৰ কাৰণে মানুহ আহিব লাগিব তো এটা ডিলে হয় সেই ডিলেখিনিৰ কাৰণেও সৃষ্টি হয় কাৰণে এতিয়া বহুতে ইয়াতে এটা আপত্তি কৰিছে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰীলৈকে পৰ্যন্ত পত্ৰ লিখিছে পাব্লিক অকশ্যন সিস্টেমছ ইনভলভ হায়াৰ ট্ৰানজেকচন কষ্ট এণ্ড লংগাৰ সেলিং সাইকেলছ গতিকে এই দুটা কাৰণৰ কাৰণে আপোনালোকে চাওক কি ধৰণে হয় প্ৰডিউচাৰ প্ৰথমে প্ৰডিউচ কৰিব স্মল গ্ৰোৱাৰ্ছ প্লান্টেশ্যন ষ্টেটলৈকে যায় বাইং চেণ্টাৰ কালেক্টৰ আল্টিমেটলি গৈ এই অকশ্যনলৈকে পায় ঠিক আছে মাৰ্কেটিং চেইন এতিয়া আসাম টি এণ্ড ইণ্ডাষ্ট্ৰী আমাৰ চাওক আটাইতকৈ বেছি অসম কিয় ইয়াৰ পৰা এফেক্ট হ'ব কাৰণ কি দেশখনৰ কমেও 50%তকৈ বেছি চাহ আমাৰ ৰাজ্যখনৰ পৰাই উৎপাদন হৈ আছে ঠিক আছে বিশেষকৈ উজনি অসম ঠিক আছে তিনিচুকীয়া গোলাঘাট যোৰহাট আমাৰ চাহ ডিব্ৰুগড়
চ' এনেকুৱা জেগাবোৰৰ পৰা আমাৰ এই জিলাবোৰ এফেক্ট হ'ব মেজৰ এক্সপৰ্ট ডেষ্টিনেশ্যন আমাৰ বাহিৰলৈকেও ইয়াৰ যি এক্সপৰ্ট হয় আমি তাক এক্সপৰ্ট কৰিব পাৰোঁ ইণ্ডিয়া এচিভ ৰেকৰ্ড এক্সপৰ্টছ আমি ইন 2025 এৰাউণ্ড 280 মিলিয়ন কেজিজ গতিকে এনেকুৱা এই যিটো আমি ছিষ্টেম বনাইছোঁ এতিয়া যদি পাব্লিক অকশ্যনিঙৰ থ্ৰু বিক্ৰী কৰিব লগা হয় গোটেই ইম্পৰ্ট এক্সপৰ্ট মাৰ্কেট হওক বা আমাৰ যিটো প্ৰডাকশ্যন হয় বহুত মানুহে এতিয়া শ্বিফ্ট কৰি দিব পাৰে বেলেগ জেগাত কাৰণ কি তেওঁলোকে সেই প্ৰফিটটো নাপাব বিকজ ইট ইজ হেপেনিং এট আ বেড টাইম অকল তেওঁলোকৰ এইটো প্ৰব্লেমেই নহয় প্ৰটেষ্ট কিয় কৰি আছে যে অকল অকশ্যনিং প্ৰব্লেমটোৱে নহয় ছেকেণ্ড আৰু এটা প্ৰব্লেম হৈছে এক্সপৰ্ট ক্ৰাইচিছ কাৰণ কি আপোনালোকে জানে এই ইৰাণ আৰু ইউ এছৰ যে যুদ্ধ চলি আছে তাৰে কাৰণে মিডল ইষ্ট ষ্ট্ৰেট অফ হৰমুজ গোটেই ব্লক হৈ আছে আপ টু 10 টাইমছ সেইটো কাৰণে দাম ইতিমধ্যে বৃদ্ধি হৈ গৈছে মানুহে এক্সপৰ্ট কৰিবলৈ জাহাজবোৰে যিবিলাক আমাৰ মাৰ্চেণ্ট নেভি কোম্পানীজ আছে তেওঁলোকে নিব নিবিচাৰে কাৰণ কি লাইফৰ ৰিস্ক আছে সেইবোৰ জেগাত যাবলৈ এতিয়া জাহাজখন ব্লক কৰি ৰাখি দিব পাৰে বহুতে গতিকে ট্ৰেড ডিছৰাপশ্যনছ হৈ আছে ৰাইজিং কষ্ট ল' প্ৰাইচ প্ৰডাকশ্যন কষ্টটো ইয়াৰে আমি দেখা পাইছোঁ বৃদ্ধি হৈছে যথেষ্টখিনি তেলৰ দাম বাঢ়িছে তেলৰ দাম বঢ়াৰ লগে লগে আপোনালোকে জানে LPG ক্ৰাইচিছ হৈছে গতিকে এইবোৰ বৃদ্ধি হোৱাৰ লগে লগে তেল ক্ৰাইচিছ LPG ক্ৰাইচিছ লগালগ চব বস্তু চব ৰ মেটেৰিয়েলছৰ দাম বাঢ়ি যায় আৰু আমাৰ ইয়াতে আমি দেখা পাইছোঁ প্ৰডাকশ্যন কষ্টটো বাঢ়ি গৈছে কিন্তু চাহ বিক্ৰী কৰাৰ যিটো MRP সেইটো কিন্তু বৃদ্ধি হোৱা নাই আৰু তাৰ লগত ষ্ট্ৰাকচাৰেল ডিষ্ট্ৰেছ টি গাৰ্ডেন বিং চ'ল স্মল গ্ৰ'ৱাৰ্ছ ইন লছেছ এই গোটেইখিনি বস্তু একেলগে লগ লাগি আমাৰ এটা ভীষণ প্ৰব্লেম সৃষ্টি হৈছে এইটো আপোনালোকে জানিছিল নে জনাব মোক চ' ষ্ট্ৰাকচাৰেল ইছ্যুজ ইন টি ইণ্ডাষ্ট্ৰি কি হৈছে ৰাইজিং কষ্ট ল' ৰিটাৰ্ণছ কিয় হৈছে আপোনালোকে চাওক চাহ একাপ যদি আমি কিনো ঠিক আছে এটা 7 টকা জেনেৰেলি আজিকালি 7 টকাত চাহ নাপায় 10 টকা লাগে কিন্তু তাতে আপোনালোকে যদি চাই পানীৰ দাম কিমান গেছৰ দাম কিমান চেনিৰ দাম কিমান মিল্কৰ দাম কিমান ৰেণ্ট চেলাৰী এটচেট্ৰা দাম কিমান কিন্তু টি লিভছৰ যিটো দাম সেইটো কিমান কম চাওক 7 টকাৰ চাহতো 0.5 1 টকাও নহয় চাহপাতটোৰ দাম তাৰমানে গতিকে কিমান কম মাৰ্জিন তেওঁলোকে সেই তাৰ বস্তুটোৰ পৰা পাই আছে ক্ৰাইচিছ ইন স্মল টি গ্ৰ'ৱাৰ্ছ ওৱান্স থ্ৰাইভিং নাও অপাৰেশ্যনেল লছেছ হৈ আছে ভালনাৰেবল টু মাৰ্কেট ফ্লাকচুৱেশ্যনছ এণ্ড চেল অফ টি গাৰ্ডেনছো হৈ আছে লাৰ্জ কোম্পানী চেলিং টি গাৰ্ডেনছ গতিকে এনেকুৱাকৈ গোটেই এটা পৰিস্থিতিৰ কাৰণে বহুত এটা প্ৰব্লেমেটিক চিটুৱেশ্যন হৈছে কৰিব কি লাগিব পলিচি গভৰ্ণমেণ্ট ৰুল এটলিষ্ট 50% অফ টি মাষ্ট বি চ'ল্ড ভিয়া পাব্লিক অকশ্যনছ আৰু এই 100% ডাছ যিটো ভিয়া একশ্যনছ এই মানে চব টি বৰ্ডে বিচাৰিছে বা যিবিলাক বিভিন্ন স্থানীয় টি বৰ্ডছ আছে তেওঁলোকেও বিচাৰিছে যে এই নটিফিকেশ্যনটো এই অৰ্ডাৰটো তেওঁলোকে উভতাই লওক বাতিল কৰক আৰু তাৰ লগতে ফ্ৰীডম অফ ট্ৰেডটো তেওঁলোকক প্ৰদান কৰক ইজ অফ ডুইং বিজনেছটো প্ৰমোট কৰক এক্সেছ ৰেইনফল প্ৰলং ড্ৰাউটছ এইবিলাক ক্লাইমেট ৰিলেটেড ইছ্যুজটো আছেই ডিপাৰ ষ্ট্ৰাকচাৰেল প্ৰব্লেমছ আছেই গতিকে ইয়াৰ ওপৰত আমি বিশেষ আৰু নাপাতো ৱে ফৰৱাৰ্ডটো কি কৰিব লাগে পলিচি ৰিফৰ্মছ ৰিলেক্স কম্পালচৰি অকশ্যন এক্সপৰ্ট ডাইভাৰ্চিফিকেশ্যন মিডল ইষ্ট আৰু এক্সপৰ্টৰ আমাৰ মাৰ্কেটখন বৃদ্ধি কৰিব লাগে আছাম টি এছ প্ৰিমিয়াৰ ব্ৰেণ্ড আমি ব্ৰেণ্ডিং কৰিব লাগে ডমেষ্টিক কনজাম্পশ্যন এক্সপাণ্ড ইণ্টাৰনেল মাৰ্কেট ডিমাণ্ড টি টুৰিজম প্ৰমোট টি ষ্টেটছ এজ টুৰিষ্ট ডেষ্টিনেশ্যন এইটো খুব এটা ভাল পইণ্ট আপোনালোকে লিখিব পাৰে চাহ বাগিচাৰ যিবিলাক আমাৰ জেগা খুব ধুনীয়া আপোনালোকে যাবচোন কেতিয়াবা তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট যোৰহাটৰ ছাইডত খুব ধুনীয়া গতিকে সেইবোৰ জেগা আমি এজ এ টি টুৰিষ্ট ডেষ্টিনেশ্যন চাহ বাগিচাৰ ডেষ্টিনেশ্যন টুৰিষ্ট এটা চাৰ্কিট বনাব পাৰোঁ তেনেকুৱাকৈ আমি ব্ৰেণ্ডিং কৰিলে চাহৰ লগত চাহো কিনিব প্ৰিমিয়াম চাহ কিনিব 500 টকা কিলো চাহো আছে 1000 টকা কিলো চাহো আছে ঠিক আছে গতিকে তেনেকুৱা চাহো কিনিব আৰু লগতে ফটো উঠিব মানুহে আৰু টুৰিজমটো ছাইড ইণ্ডাষ্ট্ৰীবোৰো ছাপোৰ্ট হ'ব স্মল ফাইনেন্সিয়েল ছাপোৰ্ট মাৰ্কেট লিংকেজ হ'ব ডেভেলপ ড্ৰাউট ৰেজিষ্টেণ্ট ভেৰাইটিজ হ'ব কৰিব লাগে গতিকে এই গোটেইখিনি আমি চেষ্টা কৰিব লাগে আপোনালোকে মেইনছত লিখি আহিব পাৰিব আছাম টি ইণ্ডাষ্ট্ৰী ফেচিং ট্ৰিপল ক্ৰাইচিছ এক্সটাৰ্নেল শ্বক ষ্ট্ৰাকচাৰেল উইকনেছ পলিচি কনষ্ট্ৰেইণ্ট প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ আগবাঢ়িছোঁ আমাৰ বীৰংগনা সতী সাধনী দিৱস উদযাপনলৈ 21 এপ্ৰিল তাৰিখে প্ৰত্যেক বছৰে আমি সতী সাধনী দিৱস বীৰংগনা সতী সাধনী দিৱস উদযাপন কৰোঁ অকণমান যদি আমি তেখেতৰ ইতিহাসটোলৈ উভতি চাওঁ আমাৰ যি মিডিয়েভেল আছাম আছিল প্ৰাগজ্যোতিষা কামৰূপ কিংডম সেই সময়ত আমি দেখা পাইছিলোঁ বিভিন্ন কিংডম আছিলে আহোম কিংডম চুতীয়া কিংডম কছাৰী কিংডম গতিকে ইয়াৰে ভিতৰত আমি জানিব লাগিব যে সতী সাধনী ৱাজ বৰ্ণ ইন শদিয়া টু কিং ধীৰ নাৰায়ণ
ঠিক আছে, যাক আমি ধৰ্মধ্বজ পাল বুলিও জানিছিলোঁ, আৰু ৰাণী আছিল শ্ৰীকান্তি। আৰু খুব সাধনা কৰি তেখেতক পোৱা বুলি কিনে তেওঁৰ নামটো সাধনী আছিল, নেম সাধনী এজ দ্য শ্বি ৱাজ বৰ্ণ আফটাৰ দ্য পেৰেণ্টছ পাৰফৰ্ম ৰিলিজিয়াছ পিনেন্স। আৰু তেখেতৰ বিবাহ সম্পন্ন কৰিবলৈ এখন স্বয়ম্বৰ পতা হৈছিল। স্বয়ম্বৰত কোনো আশে পাশে যিমান ৰজা আছিল, তেওঁলোকক প্ৰিন্স আছিল, তেওঁলোকক নিমন্ত্ৰণ কৰিছিল ৰজাৰ পুত্ৰসকলক, কিন্তু কোনো সেই স্বয়ম্বৰৰ কাম কৰি যিটো এটা মানে তেওঁক এটা টাস্ক দিছিলে, ঠিক আছে, সেই টাস্কটো কৰিব নোৱাৰিলে। আৰু শেষত কণ্ডিশ্যনটো আছিলে যে যিজন দৰা হ'ব, দৰাজনে শ্বুট আ ৰানিং স্কুইৰেল, মানে এটা স্কুইৰেল দৌৰি থাকিব আশে পাশে, ধেনুকাঁড় দি মাৰিব লাগিব। কিন্তু ধনুকাঁড় দি মাৰিব কোনো পৰা নাছিলে, কিন্তু এটা কাউ হাৰ্ড, ঠিক আছে, গতিকে গৰুৰখীয়া এজনে, নীতিপাল যাৰ নাম আছিল, তেখেতে কৰিবলৈ সক্ষম হ'ল, ছাকচিডেড এণ্ড মেৰিড হাৰ, ঠিক আছে, এণ্ড দিছ ৰিফ্লেক্টছ মেৰিট অভাৰ বাৰ্থ। ৰজাৰ পুত্ৰ নহ'লেও হ'ব, কিন্তু এই মেৰিটটো থাকিব লাগিব দৰাজনৰ। আচ্ছা, নীতিপালে এই কাৰ্যটোতো কৰিব পাৰিলে, কিন্তু তেখেত খুব এজন সক্ষম ৰজা নাছিল, ঠিক আছে, যাক আমি চন্দ্ৰনাৰায়ণ বুলিও নামাকৰণ কৰিছিলোঁ। ইনএফিচিয়েণ্ট ৰুলাৰ, ৰিমুভড এক্সপিৰিয়েঞ্চ মিনিষ্টাৰ্ছ। তেখেতে অহাৰ পিছত, ৰজা হোৱাৰ পিছত, নেতৃত্ব লোৱাৰ পিছত যিবোৰ ভাল মন্ত্ৰী আছিল তেখেতসকলক বিদায় দিলে, ঠিক আছে, আৰু বিভিন্ন এনেকুৱা কাম কৰিছিলে য'ত এডমিনিষ্ট্ৰেটিভ ব্ৰেকডাউন এণ্ড ইণ্টাৰনেল ৰেবেলিয়ন হৈছিলে। মই বিশেষ ইতিহাসটোত সোমাব খোজাৰ নাছিলোঁ, কিন্তু সেই সময়ছোৱাটো আমি দেখা পাইছিলোঁ সাধনীয়ে কিন্তু বহুতো এনেকুৱা গভৰ্ণমেণ্টৰ কামত, চৰকাৰৰ কামতো তেখেতে নিজৰ মানে নীতিগত যি শিক্ষা আছিল দেউতাকৰ পৰা, সেইবোৰ বস্তু তেওঁ কিন্তু ইয়াতে আগবঢ়াইছিলে। গতিকে টুক ষ্টেপছ টু ষ্টেবিলাইজ দ্য কিংডম এণ্ড এটচেট্ৰা। বাট যেতিয়া আহোমৰ লগত কনফ্লিক্ট আমি দেখা পোৱা হ'লোঁ, ঠিক আছে, আহোম কিংডম এটেক ডিউ টু উইক লিডাৰশ্বিপ, ইণ্টাৰনেল ইনষ্টেবিলিটি, এইবোৰ আটাইখিনি বস্তু দেখা পোৱা আছিলে। আৰু বিহুৰ দিনাখন, ঠিক আছে, অকাৰ ডিউৰিং দ্য বিহু ফেষ্টিভেল, ৱেন কিংডম ৱাজ আনপ্ৰিপেয়াৰ্ড, আহোমে এটেক কৰি দিলে। লিডাৰশ্বিপ ৱাজ ইন ৱাৰ, ঠিক আছে, সতী সাধনী অৰ্গেনাইজ ৰেজিষ্টেঞ্চ। তেখেতে চাওক, নিজৰ 120 জনীয়া মহিলাৰ এটা দল, এটা বল তেওঁলোকে বান্ধিলে, আৰু এই আহোম ৰেজিষ্টেঞ্চটোত তেওঁলোকে নিজৰো ইয়াতে এটা চেষ্টা আগবঢ়ালে ৰজাৰ লগত, ৰজা নীতিপালৰ লগত। কিন্তু আহোমসকল খুব সশক্তিমান আছিল, আপোনালোকে গম পাইছে। আৰু শেষত যেতিয়া গোটেইখিনি মানে হাৰাৰ মুখ দেখা পালে, নীতিপালক পুত্ৰজনকো মাৰি পেলোৱা হ'ল, শেষত চুতীয়া কিংডম তাতেই কলেপছ হৈছিলে। আৰু যেতিয়া আহোমসকলে শদিয়াখোৱা গোহাঁইৰ লগত এই খুব, কাৰণ কি ধুনীয়া আছিলে, ৰূপৱতী আছিলে আমাৰ সতী সাধনী, তেখেতক বিবাহৰ এটা প্ৰস্তাৱ আগবঢ়ালে, তেখেতে বিবাহ ত্যাগ কৰি মৃত্যুক বাছি ল'লে। আৰু তেখেতে কি কৰিলে, এই চন্দ্ৰগিৰি পাহাৰৰ পৰা জঁপিয়াই নিজৰ প্ৰাণ ত্যাগ কৰিলে। গতিকে ইয়াৰে পৰা আমি কি পাওঁ, এই দিৱসটো আমি কিয় উদযাপন কৰোঁ? তেখেতৰ কাৰেজ, তেখেতৰ লয়েলটি নিজৰ স্বামীৰ প্ৰতি, তেখেতৰ পেট্ৰিয়টিজম, দেশভক্তি, যে বেলেগ এখন ৰাজ্যৰ ৰজাৰ লগত বা শদিয়াখোৱা গোহাঁইৰ লগত মই কিয় বিবাহ কৰিম, আৰু ছেল্ফ ৰেচপেক্ট, নিজৰ যিটো আমাৰ সন্মান। গতিকে সেই আটাইখিনিৰ আমি এটা তেওঁৰ পৰা উদাহৰণ দেখা পাওঁ। আজি তেখেতৰ নামত সৰু পথাৰত এটা খুব ডাঙৰ আমাৰ ষ্টেচু, গ্ৰেণ্ড ষ্টেচু, বীৰংগনা সতী সাধনী ষ্টেচু আমি দেখিবলৈ পাইছোঁ। তেখেতৰ নামত এখন বিশ্ববিদ্যালয়ো আছে, আমি দেখা পাইছোঁ, বীৰংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়। গতিকে এই আটাইখিনি হ'ব সম্ভৱ হৈছে কাৰণ কি তেওঁৰ যি সাহস আৰু তেখেতৰ যি কাৰেজ, সেই কাৰেজৰ পৰা আমি আজিৰ মহিলাসকলো সদায় অনুপ্ৰাণিত হ'ব লাগে আৰু আগবাঢ়ি আমাৰ সমাজখনক লৈ যাব লাগে। এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিছোঁ আনিবলৈ, আপোনালোকে চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। আজি শেষৰটো বাতৰি, গুৰুদেৱ কালীচৰণ ব্ৰহ্মা বঁটা 2026। Gurudev Kalicharan Brahma Trust has announced the recipients of 8th Gurudev Kalicharan Brahma বঁটা, ঠিক আছে। আৰু এই যিটো বঁটা জেনেৰেলি কণ্ট্ৰিবিউশ্যন টু এডুকেশ্যন ছ'চাইটি পাব্লিক লাইফৰ কাৰণে প্ৰদান কৰা হয়, বাৰ্থ এনিভাৰ্চাৰী অফ কালীচৰণ ব্ৰহ্মাত প্ৰদান কৰা হয়। কোনে কোনে পালে? ৰমেশ চি ভৰদ্বাজ, ৰিনাউন্ড স্কলাৰ অফ ভেদিক ষ্টাডিজ, ঠিক আছে, আপোনালোকে দেখা পাইছে, এই ধৰণে তেওঁক এই বঁটা প্ৰদান কৰা হৈছিলে। আৰু কৰেন্দ্ৰ বসুমতাৰী পষ্টহুমাছলি, মানে মৃত্যুৰ পিছত তেখেতক এই বঁটা দিয়া হৈছে, ফৰ্মাৰ প্ৰেচিডেণ্ট অফ আপছু, অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন, এণ্ড ফৰ্মাৰ MLAও আছিলে। গতিকে এই দুটা নাম আপোনালোকে, ৰমেশ ভৰদ্বাজ আৰু কৰেন্দ্ৰ বসুমতাৰী,
এটাৰ নাম চেষ্টা কৰিব মনত ৰাখিবলৈ কালীচৰণ ব্ৰহ্মাৰ বিষয়ে যদি অকণমান কওঁ তেখেত এজন প্ৰমিনেণ্ট ছ'চিয়েল এণ্ড ৰিলিজিয়াছ আধ্যাত্মিক গুৰু আছিলে ঠিক আছে ৰিফৰ্মাৰ অফ বড়ো কমিউনিটি ইন অসম ডিউৰিং দ্য লেট 19th and 20th centuries is widely regarded as a key figure in the socio-cultural awakening of Boros ঠিক আছে ফাউণ্ডাৰ অফ ব্ৰহ্মা ধৰ্ম ঠিক আছে ব্ৰহ্ম ধৰ্মৰ তেওঁ ফাউণ্ডাৰ আছিলে বড়ো ৰিফৰ্ম মুভমেণ্টৰ তেওঁ ফাউণ্ডাৰ আছিলে আৰু ৰিফৰ্মড মনোথেইষ্টিক ফেইথ এমং দ্য বড়ো ঠিক আছে মনোথেইজম এটা ভক্তিৰ ওপৰত তেখেতে এই ছুপাৰষ্টিশ্যন এনিমেল ছেক্ৰিফাইচ এইবিলাকক অপ'জ কৰিছিলে আৰু প্ৰমোট কৰিছিলে চিম্প্লিচিটি ইন ৱৰ্শ্বিপ মৰেলিটি এণ্ড এথিকেল লিভিং তেখেতৰ আপোনালোকে দেখিবলৈ পাইছে বড়ো ডিমাচা হেৰিটেজ ডিজিটেল আৰ্কাইভ গুৰুদেৱ শ্ৰীমদ কালীচৰণ ব্ৰহ্মা এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ আশা কৰিছোঁ আজিৰ ক্লাছটোত আপোনালোকে আটাইকেইটা বাতৰিয়ে বুজি পাইছে যদি ক্লাছটোৰ পৰা উপকৃত হৈছে জনাব কমেণ্ট ছেকশ্যনত আকৌ লগ পাম অহা ৰবিবাৰে ধন্যবাদ